বৰ কাপোৰে হে জপাৰ বৰ কাপোৰে ঐ দেহানু গৰকিলে প্ৰেমে ও হেনু প্ৰেমৰ জালে ঐ দেহালে জালে ঐ দেহালে জালে ও মাৰিও মোক নিনিয়ে জমে বাৰু আমি ধেমালি কৰি থাকিম কিন্তু এতিয়া সময় হৈছে প্ৰতিযোগিতা আৰম্ভ কৰাৰ এইখিনিতে মই জনাব বিচাৰো যে প্ৰতিযোগীসকলক 10 মিনিটকৈ সময় দিয়া হ'ব 8 মিনিটত সংকেত ধ্বনি বজোৱা হ'ব আৰু 10 মিনিট মুঠ সময় 10 মিনিট দিয়া হ'ব মই মঞ্চলৈ আদৰিছো বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা 2024ৰ প্ৰথম গৰাকী প্ৰতিযোগী নিহাৰিকা শইকীয়া এজাউৰি হাত চাপৰিয়া আহক আমি প্ৰথম গৰাকী প্ৰতিযোগীক আদৰো নিহাৰিকা শইকীয়া জানো এসালেও নাচাও এ মাতিলেও নামাত ওই ধরত নুখু নাও ইহায় একাকে কিনু কম ওই কোনেনো বুঝিব ওই ভাবনা টোপনি যাও কোনোবা এদিন সোন্তৰাদৈ যাও যদি দূৰলৈ দীঘলকৈ উৰণিলৈ সলাইনো তই জীৱনৰ বাট এবেলি বিহুতে সোন্তৰাদৈ গগনাখন বজাই লৈ নাচি দেচোন ভালে কৈ ঐ তেহে দেহা পৰিব তেহে দেহা পৰিব সাত বাহিছো তাল খাৰয়ে জানৈ উঠি ঢল পুৱাতে জানৈ ময়ো যাওঁ এহাললে
কান্ধতে ঐ নাঙলটি কান্ধতে ঐ নাঙলটি লৈ লাজুকী চাৱনীয়ে জানৈ মিচিকি হাঁহিটিয়ে জানৈ নাপাওঁ ভাবিগুনিও দেহ মাই কিনো কথা পেলাও কিনো কথা পেলাও কৈ ঐ দাৱৰে দাৱৰে খুন্দা খুন্দি খাব গিৰিং গিৰিং মেঘে গাজি বৰষুণ আহিব চিৰিং চিৰিং মনত পৰি আমনি যেন কৰিব আহিবনে এনে দিন বাজিবনে বগা বিন দুখন হিয়া এখন হৈ ৰবনে ঐ মৰমৰ চিন চাকৈ পাব নাজানো ভুই ৰুব নাজানো জোকলৈ কৰ তই ভয় বুকুৰ কেঁচা মৰম বুকুৰ কেঁচা মৰম দিব তই নাজানো ৰচকী ঐ নাচনি তই এছে নিচনাই ঐ ডাঙলি মদাৰৰ পানে এছে নিচনাই ঐ ডাঙলি মদাৰৰ পান
নৈ কানে ও দেহ মাই চৰে নকলা গৰু দেহ মাই দলনি পথাৰ তোমাক দেখা পাই ধপলিয়াই আহিলো দলনি চপাই ঐ ধপলিয়াই আহিলো দলনি চপাই যদি যৌৱন কালত বনৰ বগৰী পিৰিতি নকৰা বনৰ বগৰী মৰিলো নোযোৱা কিয় বনৰ বগৰী হবা জানো লগৰী দিবা জানো মৰমৰ দিবা জানো মৰমৰ মাত দিবা জানো মৰমৰ দিবা জানো মৰমৰ মাত আমাৰ নাচনী নাচিবলৈ ধৰিলে বৈছে কপালে ঘাম বিহু নাচি নাচি নেযাবিয়া তৰি দেহি কেতিয়া তোকেনো পাম ইমান পৰে আপোনালোকে উপভোগ কৰিলে বিহু সম্ৰাজ্ঞী 2024 চনৰ প্ৰথমগৰাকী প্ৰতিযোগীৰ নাচ নিহাৰিকা শইকীয়া নিহাৰিকালৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ এইখিনিতে আমাৰ এটি নিয়ম আছে এই প্ৰতিযোগিতাৰ বিচাৰকৰ তৰফৰ পৰা দিয়া দুটি প্ৰশ্নৰ উত্তৰ দিব লাগিব মোৰ লগত অকণমান আহি এই শৰাইখনৰ পৰা দুটা প্ৰশ্ন বাছি ল'লেই হ'ল নমস্কাৰ বিহুটিলিত উপস্থিত থকা সমূহ ৰাইজলৈ তথা বিচাৰক মণ্ডলী কমিটিৰ সমূহ সদস্যলৈ আৰু পৰখা বা আপোনালৈও মোৰ আৰু মোৰ দলটিৰ ফালৰ পৰা ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিলে ধন্যবাদ মোৰ ভাগত পৰা প্ৰথমটো প্ৰশ্ন হৈছে কি ফুলে ৰঙালী বিহুক আদৰে আৰু কি ফুলে বিহুক বিদায় দিয়ে ইমান সহজ প্ৰশ্ন যদি মই প্ৰতিযোগিতা কৰাবাৰ পালোহেঁতেন ময়ো বিহু সম্ৰাজ্ঞী হ'ব পাৰিলোহেঁতেন দিয়া উত্তৰ নাহৰ ফুলে ৰঙালী বিহুক আদৰে আৰু এজাৰ ফুলে বিহুক বিদায় দিয়ে এই প্ৰশ্নটো কোনগৰাকী বিচাৰকৰ তৰফৰ পৰা আহিছিল আচলতে ইয়াতে নামটো নাই গতিকে দীপা দাস বাইদেউ হয় নিহাৰিকা হয় তোমালৈ বুলি ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ হয় প্ৰশ্নটো আচলতে মোৰেই আছিলে হয় তুমি যিটো উত্তৰ দিছা পিছৰটো সম্পূৰ্ণ শুদ্ধ আগৰটো মই অশুদ্ধ বুলি নকওঁ আচলতে কিন্তু কপৌ ফুলে বিহুক আদৰে কিয়নো নাহৰো একে সময়তে ফুলে সেয়েহে তুমি তোমাৰ যিটো অভিজ্ঞতাৰ পৰা তুমি কৈছা কিন্তু কপৌ ফুল বা আমাৰ কি হয় বেছি আপোন আৰু বিহুৰ লগত জড়িত সেইকাৰণে সকলোৱে মানে কপৌ ফুলক বেছি আদৰ কৰে দেই কিন্তু তোমাৰ উত্তৰটো শুদ্ধ বুলিয়ে মই ধৰি লৈছোঁ কিয়নো তুমি অভিজ্ঞতাৰ পৰা কৈছা ধন্যবাদ ধন্যবাদ দ্বিতীয়টো প্ৰশ্ন ৰঙালী বিহুৰ পতাকা উত্তোলনৰ গীত শ্ৰীময় অসমী শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন শীৰ্ষক গীতটিৰ স্ৰষ্টা কোন অকণমান
চেষ্টা কৰা আৰু যদি স্ৰষ্টাজনৰ নামো তুমি ক'বলৈ এতিয়া মনত পৰা নাই অকণমান গীতৰ সুৰটো গুণগুণাই দিব পাৰিবা নেকি বাৰু কি কৈছে বাইদেউ গীতটি গাই দিব পাৰিবা নেকি ক্ষমা কৰিব নোৱাৰিম একো নাই তুমি যে ইমানখিনি সুন্দৰকৈ বিহু নাচ পৰিৱেশন কৰি প্ৰশ্নৰ সন্মুখীন হৈছা সেইটো আচলতে সকলোতকৈ ডাঙৰ কথা আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে আচলতে কি আমাৰ নৱপ্ৰজন্মৰ উঠি অহাসকলে জানিব লাগে আৰু ৰঙালী বিহুত আমি পতাকা উত্তোলনৰ এটি গীত গোৱা হয় যিটো গীতৰ শীৰ্ষ কথাখিনি মই লিখিয়ে দিছোঁ সেই গীতটো লিখিছিলে পুৰুষোত্তম দাসদেৱে ঠিক আছে তুমি আগলৈ জানি থ'বা হয় নিশ্চয় আগলৈ মই মনত থ'বলৈ চেষ্টা কৰিম হয় ধন্যবাদ ধন্যবাদ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ পুৰুষোত্তম দাস আছিল স্ৰষ্টা শ্ৰীময় অসমী গীতটিৰ মই হয়তো বাইদেউৰ কথাখিনি হয়তো আমাৰ ৰাইজে ভালকৈ শুনা নাই প্ৰশ্নটি আছিলে স্ৰষ্টাজনৰ নাম পুৰুষোত্তম দাস মই যুৱ প্ৰজন্মই আচলতে এই প্ৰশ্নৰ উত্তৰ এটাই বাইদেউ কোৱাৰ দৰে ইয়াৰ এটাই অৰ্থ প্ৰতিযোগীগৰাকীয়ে নাচৰ লগতে বিহুৰ লগত জড়িত গোটেইখিনি কথা সকলোখিনি হয়তো জনা সম্ভৱ নহয় তথাপিও যিমানখিনি পাৰে জনাটো উচিত আৰু লগতে এই প্ৰশ্নৰ উত্তৰৰ পৰা আমাৰ দৰ্শকেও বহুখিনি কথা বিহুৰ লগত জড়িত জানিব পাৰে ধন্যবাদ জনালোঁ নিহাৰিকালৈ শুভেচ্ছা থাকিলে বিচাৰক মণ্ডলীলৈ ধন্যবাদ জনাই মই ধন্যবাদ দলটিকো শুভেচ্ছা জনালোঁ ৰঙালী বিহুৰ সকলোৰে মংগল হওক